মানে তোমাক মই এক্সাৰচাইজ 2Cৰ 1 নম্বৰ অংকটো দেখা দিয়া। 1 নম্বৰ অংকটো কি হয় চোৱা। এটা আয়তৰ পৰিমাণ 90 চেণ্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ 15 চেণ্টিমিটাৰ। আয়তৰ দৈৰ্ঘ্য কিমান? ইয়াত আমি আয়তৰ সূত্ৰটো জানিব লাগিব হা। চাবা 1 নম্বৰ অংকটোত আয়তৰ দৈৰ্ঘ্য কিমান? আয়তৰ পৰিসীমা দিয়া আছে 90 চেণ্টিমিটাৰ হা। গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰটো আমি প্ৰথমে জানিব লাগিব। আয়তৰ পৰিসীমা সূত্ৰমতে কি? আয়তৰ পৰিসীমাটো 2 পূৰণ দিশ যোগ প্ৰস্থ। আয়তৰ পৰিসীমাটো হ'ল এইটো। গতিকে আমাক দিয়া আছে অংকটোত পৰিসীমা কিমান দিয়া আছে? 90 চেণ্টিমিটাৰ। 90 চেণ্টিমিটাৰ। তাৰ মানে তোমাৰ দিশ 2 পূৰণ দিশ যোগ প্ৰস্থ, যে আয়তৰ পৰিসীমাৰ সূত্ৰটো সমান হ'ল তোমাৰ 90 চেণ্টিমিটাৰ। প্ৰশ্নমতে 2 পূৰণ দিশ যোগ প্ৰস্থ সমান কি হ'ব? ইমানৰ মানটো হ'ব এই 90 চেণ্টিমিটাৰ। পৰিসীমাটো দিয়া আছে নহয়। এতিয়া আকৌ দিয়া আছে প্ৰস্থ। গতিকে তুমি লিখিবা ধৰা হ'ল প্ৰস্থ সমান প্ৰস্থ দিয়া আছে 15 চেণ্টিমিটাৰ। প্ৰস্থটো দিয়া আছে আমাৰ 15 চেণ্টিমিটাৰ। এতিয়া দিশটো আমি উলিয়াব লাগে। গতিকে দিশটো ধৰি লোৱা। ধৰা হ'ল দৈৰ্ঘ্য সমান x চেণ্টিমিটাৰ। 1 চেণ্টিমিটাৰ ধৰি ল'লা হা। গতিকে ইয়াতে তুমি কি কৰিবা? 2 পূৰণ দৈৰ্ঘ্যটো ধৰিলা তুমি 1 চেণ্টিমিটাৰ। গতিকে 1 চেণ্টিমিটাৰ বহুৱাই দিয়া। প্ৰস্থ আমাক দিয়া আছে 15 চেণ্টিমিটাৰ। 15 বহুৱাই দিলা সমান 90। তাৰমানে এইটো হৈছে আমাৰ সমীকৰণ। এই সমীকৰণটো এতিয়া আমি সমাধান কৰিব লাগে। চোৱা 2টো x + 15ৰ লগত পূৰণ হৈ আছে। গতিকে x + 15 সমান 2 দি এই 90টো হৰণ কৰিলে আমাৰ কিমান হ'ব? 45 হ'ব। এইটো x + 15 সমান 45। এইটো হ'ল। এতিয়া xৰ মান উলিয়াব লাগে। তে xৰ বাওঁফালে সংখ্যা এটা আছে। এই সংখ্যাটো সোঁফালে যাব। মানে সমান চিহ্নৰ বাওঁফালে আছে 15টো। গতিকে সোঁফালে থকা 45টোৰ ফালে ই 15টো গুচি গ'লে মাইনাছ হ'ব। কাৰণ +15 আছে, এইফালে আহিল -15। এতিয়া বিয়োগ কৰা। বিয়োগ কৰিলে 0, 4 ৰ 1 গ'লে 3। x = 30। তাৰ মানে আয়তটোৰ দৈৰ্ঘ্য হ'ল এতেকে আয়তটোৰ নিৰ্ণেয় দৈৰ্ঘ্য 30 চেণ্টিমিটাৰ। এই অংকটো তুমি বহীত উঠাই ল'ব লাগিব পিছত হা। কাটা।